নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতা সংকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ভোট চুৰিৰ অভিযোগক লৈ উত্তাল দেশৰ ৰাজনীতি ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ ৰাহুল গান্ধীৰ অভিযোগ মহাৰাষ্ট্ৰ হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি দল ভোট চুৰিৰ অভিযোগক লৈ উত্তাল দেশৰ ৰাজনীতি ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাক লৈ বিশাল প্ৰতিবাদী সমদল দেশৰ নিৰ্বাচন ব্যৱস্থাক লৈ দীৰ্ঘ সময় ধৰি সন্দেহ উপজিছে দেশবাসীৰ মহাৰাষ্ট্ৰ হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনত জয়ী হৈছিল ইন্দ্ৰী মিত্ৰজোঁট কিন্তু 4 মাহ পিছতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মুখ থেকেচা খাইছিল ইন্দ্ৰী মিত্ৰজোঁটে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজত মহাৰাষ্ট্ৰত নিৰ্বাচন আয়োগে সৃষ্টি কৰিছিল 1 কোটি ভোটাৰ দেশৰ যতে নতুন ভোটাৰ সৃষ্টি হৈছে তাতে জয়ী হৈছে বিজেপি দল ভোট চুৰিৰ বিৰুদ্ধে এই মহা অভিযোগ আনিছিল কিন্তু নিৰ্বাচন আয়োগে মোৰ অভিযোগৰ তদন্ত কৰাৰ বিপৰীতে উলটাই মোৰ পৰা প্ৰমাণ বিচাৰিছে ভোট চুৰিৰ অভিযোগক লৈ উত্তাল দেশৰ ৰাজনীতি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইদৰে মন্তব্য কৰিছে ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ পৰৱৰ্তী খবৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ আইচিইউৰ বিছনাৰ পৰা পৰি এগৰাকী দেৱশিশুৰ মৃত্যু হোৱাৰ পিছতে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে মই বুজাব নোৱাৰাকৈ লাজ পাইছো এইটো ভুল হৈছে অক্ষমনীয় অপৰাধ হৈছে এনে ঘটনা পূৰ্বে জিএমচিএইচত কেতিয়াও হোৱা নাছিল এটা মেচিনতে 3টাকৈ শিশুক নাৰ্ছে ৰাখিছিল চিকিৎসালয়খনত আছিল পৰ্যাপ্ত মেচিন আৰু খালী মেচিন থকাৰ পিছতো দুটা শিশুৰ সৈতে ৰাখিছিল আন এটা শিশু আৰু কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে আৰু আগন্তুক 3-4 দিনৰ ভিতৰত কমিটিয়ে প্ৰতিবেদন দিব আৰু এই প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা লোৱা হ'ব জিএমচিএইচত উপস্থিত হৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান উচ্ছেদিত ভূমিৰ পৰা যিসকল লোক যোৱা নাই তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে 7 দিনৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী ভূমি উচ্ছেদক লৈ এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান 7 দিনৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী ভূমি উচ্ছেদিত ভূমিৰ পৰা যিসকল লোক এতিয়াও আঁতৰি যোৱা নাই তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিছে গুৱাহাটী হাইকোৰ্টে 7 দিনৰ ভিতৰত এৰি যাব লাগিব চৰকাৰী ভূমি 7 দিনৰ ভিতৰত উঠি নগলে চৰকাৰে পুনৰ চলাব উচ্ছেদ যিসকল বন বিভাগৰ যিসকল বন বিষয়াৰ কাৰ্যকালৰ সময়ত বেদখল হৈছিল বা বিভিন্ন প্ৰতিষ্ঠান গঢ়ি উঠিছিল তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ভৱিষ্যতে সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ বেদখল হ'ব নোৱাৰিব উচ্ছেদিত ভূমি বন বিষয়াই নিয়মিতভাৱে পৰিদৰ্শন কৰিব লাগিব উচ্ছেদিত ভূমি কাটা তাৰেৰে বেৰা দিব লাগিব আৰু অসমত চলি থকা উচ্ছেদ অভিযানক প্ৰশংসা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব ৰাজ্যজুৰি নেৰানে পৰা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজুলী ঢেৰেকনি আৰু ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলাব ৰাজ্যত মুখলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ পৰিস্থিতি গুৱাহাটী মহানগৰীত ডাৱৰীয়া আকাশ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 10খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট
জিলাকেইখন হৈছে ক্ৰমে কামৰূপ মেট্ৰ, কামৰূপ গ্ৰাম্য, দৰং, নলবাৰী, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনত আগন্তুক 24 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। লগতে অসমৰ বাকী কেইখন জিলাতো কম বেছি পৰিমাণে বৰষুণ হ'ব পাৰে, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধীয়ে দেশত খেলিমেলি লগাব বিচাৰি আছে। কেতিয়াবা জাতিৰ নামত, কেতিয়াবা ভোটৰ নামত খেলিমেলি লগাব বিচাৰে ৰাহুল গান্ধীয়ে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে উত্থাপন কৰা ভোট চুৰি অভিযোগৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱাভাৱে ভাগ বতৰা কৰি ৰাজনৈতিক স্বাৰ্থ সাধন কৰা বুলি গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ দাখিল বিজেপিৰ মুখপাত্ৰ তথা অধিবক্তা জয়ন্ত গোস্বামীৰ। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰত দাখিল কৰা হৈছে অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱাভাৱে ভাগ বতৰা কৰি ৰাজনৈতিক স্বাৰ্থ সাধন কৰিছে গৌৰৱ গগৈয়ে। এই গুৰুতৰ অভিযোগ অধিবক্তা তথা বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ। কপিৰাইট আইনৰ লগতে কণ্টেম্প্ট অফ কোৰ্ট এক্ট 1971 আৰু ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰ উলংঘা ঘটিছে বুলি দাখিল কৰা হৈছে অভিযোগ। আৰু এই সমগ্ৰ ঘটনাক লৈ তদন্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত এফালে চলিছে উচ্ছেদ আৰু আনফালে হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান। অসমৰ প্ৰতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব, এই দাবী ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযানত সোমবাৰে বিশ্বনাথ জিলাৰ 55 একৰ চৰকাৰী ভূমি মুকলি কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত এই অভিযান সন্দৰ্ভত ঘোষণা কৰে যে অসমৰ প্ৰতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব। অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাতো একেধৰণৰ অভিযান মাত্ৰ কেইদিনমান পিছতে এই কথা পোহৰলৈ আহিছে। সম্প্ৰতি এই বৃহৎ পৰিসৰৰ উচ্ছেদক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ বাবে শোক কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে অভিযোগ কৰে যে এই অভিযানে মুছলমান সম্প্ৰদায়ক অসমতাপূৰ্ণভাৱে লক্ষ্য কৰি লৈছে। AIUDFৰ নেতা ৰফিকুল ইছলামে যুক্তি দিছিল যে প্ৰকৃত নাগৰিকক স্থানচ্যুত কৰা হৈছে আৰু অসমৰ আইন শৃংখলাৰ পৰিস্থিতি অৱনমিত ঘটিছে। আনকি ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰো দাবী উত্থাপন কৰিছে AIUDF দলটোৱে। বিশেষজ্ঞসকলে এই সন্দৰ্ভত কয় যে চৰকাৰী মাটি পুনৰ দাবী কৰাটো ৰাজ্যৰ আইনী অধিকাৰ যদিও উচ্ছেদৰ নিৰ্বাচিত প্ৰকৃতিয় পক্ষপাতিত্ব আৰু সাম্প্ৰদায়িক লক্ষ্য নিৰ্ধাৰণৰ উদ্বেগ সৃষ্টি কৰে। হাজাৰ হাজাৰ স্থানচ্যুত লোকৰ পুনৰ্বাসনৰ সন্দৰ্ভত প্ৰশ্ন ৰৈ গৈছে, যাৰ বহুতে ভাৰতীয় নাগৰিক। স্পষ্ট পুনৰ সংস্থাপন নীতিৰ অবিহনে এনে অভিযানে সামাজিক উত্তেজনা গভীৰ কৰাৰ আশংকা প্ৰকাশ কৰাৰ লগতে সম্প্ৰদায় আৰু চৰকাৰৰ মাজৰ আস্থাক ক্ষতিগ্ৰস্ত কৰে। পৰৱৰ্তী খবৰ, কা বিৰোধী আন্দোলন বহু নেতা নেত্ৰী দল সংগঠনেই কৰিলে, কিন্তু মৰণ মিলিল কেৱল আমাৰ। বেছিভাগ নেতা আৰু সংগঠনেই ধোঁৱা তুলসীৰ পাত, আমিহে গভাইত অপৰাধী। কা আন্দোলনৰ সময়ত ৰুজু হোৱা একাধিক গোচৰত ডিব্ৰুগড়ৰ আদালতত হাজিৰ হৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, মোতকৈ পাৱাৰফুল মানুহ ভাৰতত নাই। মোৰ লগত যদি 4টা ফোন থাকে, তাৰে যদি এটাৰে প্ৰমোদ বৰক, এটাৰে হাগ্ৰামা মহিলাৰীক, এটাৰে অমিত শ্বাহক আৰু আনটোৰে কংগ্ৰেছক ফোন কৰোঁ, তেন্তে মোতকৈ পাৱাৰফুল মানুহ ভাৰতত আৰু কোন আছে? গৌৰৱ গগৈক প্ৰত্যুত্তৰ দি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।